আজি এবিধ মিঠাই বনালো বহুত কম সময়ত আৰু একদম গেছ নজলাকে ঘৰতে ফটাফট বনাই খোৱালো। এবাৰ খালে আৰু পাহৰিব নোৱাৰিব। আলহীও আপোনাক খলাগি যাব ক'ৰ পৰা কিনিলা বুলি। আজি গেছ নজলাকে মই ৰসমলাই বনাম। আহকচোন মোৰ পাকঘৰলৈ মই কেনেকে বনাও ৰসমলাইটো। যিহেতু এতিয়া আমৰ সিজন, আম ফলৰ ৰজা বুলি এনেকুৱা নাই। ফটাফট আমখিনি মই মিক্সিটোত পিছি ললো। দুটা বাটি লৈছো আৰু দুটা পেষ্ট বনাম মই বেলেগ বেলেগ। দুইটাতে মিল্ক মেড দি দিলো কাৰণ চেনি আৰু ব্যৱহাৰ নকৰো মই। চেনি নিদিয়াকে কেনেকে মিঠাই বনাব পাৰো সেইটোকে দেখুৱাব ওলাইছো। আৰু ক্ৰীম আছিলে, ক্ৰীমো দুইটা বাটিতে অলপ অলপকে দি দিলো। ক্ৰীমখিনি দিয়াৰ পিছত পাউডাৰ গাখীৰ অলপ অলপ দুইটাতে দি দিলো আৰু পাউডাৰ গাখীৰে ইয়াৰ থিকনেছটো আৰু বেছি বঢ়াব। অকমান কুহুমীয়া গাখীৰ আছিলে সেইখিনি এটা বাটিত দিলো আৰু এতিয়া এটা বাটিৰ মিশ্ৰণখিনি ধুনীয়াকে মিলাই দিম। যিহেতু পাউডাৰ গাখীৰ দিছো সেইকাৰণে কুহুমীয়া গাখীৰ লাগিব। কুহুমীয়া নহলে পাউডাৰ গাখীৰখিনি ভালকে মিলি নাযাব, চেকুৰা চেকুৰি হৈ থাকিব। আৰু অন্য এটা বাটিত অলপমান ড্ৰাই ফ্ৰুটছ দিছো মিহি মিহিকে কাটি আৰু সেইখিনিও এতিয়া মিশ্ৰণ কৰি লম। ব্ৰেডৰ পিচ কেইটামান ললো, বাটি এটাৰে এনেকে শ্বেপ দি গলো। 4 পিচ ব্ৰেড লৈ ফটাফট শ্বেপ দি গলো। যিটো বাটিত মই ড্ৰাই ফ্ৰুট মিক্স কৰিছিলো সেই বাটিটোৰ মিশ্ৰণখিনি ব্ৰেডটোৰ ওপৰত এনেকে দি গলো আৰু ওপৰত অইনখন ব্ৰেডৰ ওপৰত ঢাকি দিলো। এয়া দেখিছে আপোনালোকে। এতিয়া যিটো বাটিত মই গাখীৰ মিলাইছিলো সেই মিশ্ৰণটো ব্ৰেডৰ ওপৰত দি দিলো আৰু 2 ঘণ্টামানৰ কাৰণে মই ফ্ৰিজত থৈ দিম ঠাণ্ডা হবৰ কাৰণে। তেতিয়া খাবলৈ যেন ইমানেই টেষ্টি হয় নহয়। আৰু আমৰ সিজন থাকোঁতে কিন্তু বনাই খাব। আম গলে আৰু খাবলৈ ইমান টেষ্টি নহব। আমৰ টেষ্টটো অলপ বেলেগ নহয় জানো। আৰু ওপৰত এনেকে সৰু সৰু আমৰ টুকুৰা দি সজাই দিলো। অকল খাবলৈতো ধুনীয়া হলেই নহব, তাৰ পৰিবেশনটোহে আচল কথা। আৰু আজি আলহী আহিছিলে যিহেতু খাই পেলাই ইমানেই খলাগিলে আৰু আলহীয়ে যেতিয়া খলাগে মনটো তেতিয়া বহুতেই ভাল লাগে। আপোনালোকে বনাই খোৱা নাই যদি এবাৰ বনাই খাই চাবচোন।